গুড ইভিনিং সকলোকৈ। এতিয়া মই দুপৰীয়া সাজত আজি পিটিকা এটা বনাইছিলোঁ। কিহৰ পিটিকা গম পাইছে? এয়া গৰৈ মাছৰ পিটিকা। গৰৈ মাছকেইটা মই এখন লোহাৰ কেৰাহীতে ভালকৈ মই পুৰি ল'লোঁ। যিহেতু আমাৰ জুইৰ পুৰা ব্যৱস্থা নাই, গতিকে মই লোহাৰ কেৰাহীখনতে মই এইদৰে ঢাকি পেলানি ভালদৰে পুৰা নিচিনাকৈ সিজাই ল'লোঁ। তাৰপিছত তাত এটা বইল আলু দিলোঁ, আলু দিছোঁ আৰু তাৰপিছত আপোনাৰ আলুখিনি দিয়াৰ পিছত এতিয়া মই ভালকৈ মাছখিনি অকণমান এৰুৱাই দিম, নহ'লে কেতিয়াবা আলুৰ লগত পিটিকিবলৈ অলপ অসুবিধা হয়, মাছৰ পিচকেইটা যদি অকণমান ডাঙৰ হৈ থাকে। তাৰপিছত আপোনাৰ এইদৰে মই সৰু সৰুকৈ ছিঙি দিয়াৰ পিছত এতিয়া মই ইয়াত দিম আপোনাৰ পিঁয়াজ, মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, আপোনাৰ নিমখ, মিঠাতেল আৰু আপোনাৰ আটাইতকৈ এই পিটিকাটোত সোৱাদ লগা বস্তুটো হ'ল ভোট জলকীয়া। এই ভোট জলকীয়া মই প্ৰায় এটা দিছোঁ, কাৰণ গৰৈ মাছৰ পিটিকাটোত জ্বলা হ'লে মতে ভাল লাগে খাই। আৰু এইদৰে মই পিটিকা বনাই পেলাই আজি দুপৰীয়া সাজটো খালোঁ। গুড ইভিনিং সকলোকৈ। এতিয়া মই দুপৰীয়া সাজত আজি পিটিকা এটা বনাইছিলোঁ। কিহৰ পিটিকা গম পাইছে? এয়া গৰৈ মাছৰ পিটিকা। গৰৈ মাছকেইটা মই এখন লোহাৰ কেৰাহীতে ভালকৈ মই পুৰি ল'লোঁ। যিহেতু আমাৰ জুইৰ পুৰা ব্যৱস্থা নাই, গতিকে মই লোহাৰ কেৰাহীখনতে মই এইদৰে ঢাকি পেলানি ভালদৰে পুৰা নিচিনাকৈ সিজাই ল'লোঁ। তাৰপিছত তাত এটা বইল আলু দিলোঁ, আলু দিছোঁ আৰু তাৰপিছত আপোনাৰ আলুখিনি দিয়াৰ পিছত এতিয়া মই ভালকৈ মাছখিনি অকণমান এৰুৱাই দিম, নহ'লে কেতিয়াবা আলুৰ লগত পিটিকিবলৈ অলপ অসুবিধা হয়, মাছৰ পিচকেইটা যদি অকণমান ডাঙৰ হৈ থাকে। তাৰপিছত আপোনাৰ এইদৰে মই সৰু সৰুকৈ ছিঙি দিয়াৰ পিছত এতিয়া মই ইয়াত দিম আপোনাৰ পিঁয়াজ, মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, আপোনাৰ নিমখ, মিঠাতেল আৰু আপোনাৰ আটাইতকৈ এই পিটিকাটোত সোৱাদ লগা বস্তুটো হ'ল ভোট জলকীয়া। এই ভোট জলকীয়া মই প্ৰায় এটা দিছোঁ, কাৰণ গৰৈ মাছৰ পিটিকাটোত জ্বলা হ'লে মতে ভাল লাগে খাই। আৰু এইদৰে মই পিটিকা বনাই পেলাই আজি দুপৰীয়া সাজটো খালোঁ।